স্বাগতম সকলোকে আমাৰ ইউটিউব চেনেলটোলৈ নিশ্চয় সকলে ভালে আছে আপোনালোকৰ বাবে এটা গুড নিউজ কিয়নো 4500টা পদৰ আবেদন প্ৰক্ৰিয়াটো আজিৰ পৰা ডিৰ ফালৰ পৰা মানে অনলাইন প্ৰক্ৰিয়াটো আৰম্ভ কৰি দিছে আজি 8টা বজাৰ পৰা হেহে আপোনালোকে যিসকলে সিটেট বা আসাম টেট পাস কৰি থৈ দিছে বা ভাল মাৰ্ক লৈ তেওঁলোকে আবেদন কৰিব পাৰিব আৰু আপোনালোকে দুই এদিন অপেক্ষা কৰি কোনখন ডিস্ট্ৰিক্টত আপোনালোকে এপ্লাই কৰিলে আপোনালোকে চাকৰিটো পাব হেহে আপোনালোকে ভাবি চিন্তি অনলাইন এপ্লাই কৰি দিব আৰু যিসকলে বাহিৰৰ পৰা মাৰ্কশিট ডিএলএড বা হাই সেকেন্ডাৰী মাৰ্কশিট দি এপ্লাই কৰিম বুলি ভাবি আছে কাৰণ 5550টা পদৰ এতিয়ালৈ ভেৰিফিকেশন বা মেৰিট লিষ্ট প্ৰকাশ নকৰিলে হেহে আৰু যেটো আমাৰ শিক্ষামন্ত্ৰী মহোদয় ছাৰে জনাইছে সংবাদমেলৰ আগত দুদিন আগতে যে বাহিৰৰ পৰা বহুত ডিএলএডৰ আৰু হাই সেকেন্ডাৰী হক কালচাৰেল হক বা এনসিসি সাৰ্টিফিকেট যিবিলাক আহিছে ডুপ্লিকেট সেইবিলাকৰ পৰীক্ষা কৰি আছে হেয়ে ভেৰিফিকেশন বা মেৰিট লিষ্ট প্ৰকাশ কৰাতে অলপ টাইম লৈ আছে যদি এসপি খনত যদি আপোনালোকৰ হাই সেকেন্ডাৰী বা ডিএলএড বাহিৰৰ পৰা বা যিকোনো ডুপ্লিকেট মাৰ্কশিট যিসকলে দি আগত এপ্লাই কৰিছে হয়তো তেওঁলোকৰ নামটো তাত নাহিব পাৰে আৰু ইয়াতে যদি এপ্লাই কৰিম বুলি ভাবিছে তেতিয়াহলে আপোনালোকে এপ্লাই নকৰিব যদি আপোনালোকৰ ভাল মাৰ্ক আছে তেতিয়াহলে হয়তো আপোনালোকে আগৰ জেনুইন যিটো মাৰ্ক আছে সেইবিলাক দি এপ্লাই কৰি হয়তো চাকৰিটো পাব পাৰে মোৰ ফালৰ পৰা এইটোৱে আপোনালোকক অনুৰোধ যাতে আপোনালোকে আগতে যদি কোনোবাই হাই সেকেন্ডাৰী বাহিৰৰ মাৰ্কশিট সাৰ্টিফিকেট দি এপ্লাই কৰিছে 5550টাত তে ইয়াতে আপোনালোকে নকৰিব হয়তো পাব লগা চাকৰিটো আপোনালোকে নেপাব পাৰে আপোনালোকৰ ভালৰ বাবে মই কৈছো আৰু যেহেতু অনলাইন প্ৰক্ৰিয়াটো আৰম্ভ হৈছে আপোনালোকে ভাবি চিন্তি এপ্লাই কৰি দিব তে আজি ভিডিঅ'টোত আছিল পিছত আমি কাটাবৰ বিষয় জনাম কোনখন ডিস্ট্ৰিক্টত কৰিলে আপোনালোকৰ পোৱাৰ চান্স থাকিব চাকৰিটো হেই আজিলৈ এইখিনি আছিল তেতিয়াহলে আজিলৈ ধন্যবাদ